বিধানসভাত আচলতে এই বিষয়টো উত্থাপন কৰিছিলে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে আবকাৰী নহয় আবকাৰী সলনি কিন্তু বৰ্তমান আবচাই আচলতে খুব সুন্দৰকৈ আচলতে অবৈধ চোলাইমদৰ বিৰুদ্ধে অভিযান চলাইছে। এই বিষয়টো আপুনি কি মই অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম শান্তি ছাত্ৰ সন্থা আমাৰ তিনিচুকীয়া শাখা তথা মাকুমৰ সকলো বিষয়ববীয়ালৈ। আচলতে তেওঁলোকে উপলব্ধি কৰিছে যিহেতু এই কথাখিনি মই বিতংভাৱে ড্ৰাগছ তথা চুলাই মদৰ যি ক্ষয় ক্ষতি এই বিষয়টো মই পবিত্ৰ বিধানসভাত উত্থাপন কৰিছিলোঁ। আৰু মই যিহেতু নিজেই চাহ বাগিচা এখনৰ পৰা ওলাই আহিছোঁ, এটা লাইন কোৱাৰ্টাৰৰ পৰা ওলাই আহিছোঁ, আৰু তাৰ যিটো পৰিৱেশ মই যিখিনি কথা কৈছোঁ সেইখিনি একেবাৰে প্ৰেক্টিকেল কথা কৈছিলোঁ যে মোৰ লগত যিসকলে পঢ়া শুনা কৰিছিলে, মোৰ লগত যিসকলে খেলা ধূলা কৰিছিলে তাৰে 90% ল'ৰাই আজি আমাৰ এই সংসাৰত নাই। তো গতিকে এইটো এটা প্ৰত্যেকখন চাহ বাগিচাতে তেনেকৈ ধৰণৰ পৰিৱেশ আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে যিসকল ইতিমধ্যে স্বৰ্গগামী হৈছে তেওঁলোকে বিয়া বাৰু পাতিছে, তেওঁলোকৰ 2-3টাকৈ ল'ৰা ছোৱালী আছে, আৰু সেই কম বয়সীয়া বিধৱা গৰাকীয়ে কেনেধৰণৰ তেওঁলোকৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিব, ই আজি তাৰিখত এটা ডাঙৰ প্ৰশ্ন। আৰু কেনেধৰণেৰে তেওঁলোকে সিহঁতক সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব, সিও এটা ডাঙৰ প্ৰশ্ন। আৰু গতিকে তাৰ মূলতে যদি আমি চাওঁ তেতিয়াহ'লে এই মদ, এই চুলাই মদ। গতিকে আজি লাইনৰ পৰিৱেশ যিদৰে নষ্ট হৈছে, গাঁৱৰ পৰিৱেশবিলাক নষ্ট হৈছে, ড্ৰাগছে যিদৰে আজি আমাৰ নতুন যুৱ প্ৰজন্মক নিষেধ কৰাৰ কাৰণে প্ৰয়াস কৰিছে, ঠিক চুলাই মদো একেদৰে আজি পৰিৱেশ সৃষ্টি কৰিছে। আৰু এয়া মই ধন্যবাদ জনাইছোঁ যে অসম শান্তি ছাত্ৰ সন্থা ওলাই আহিছে। মই অন্যান্য দল সংগঠনকো আহ্বান জনাম। আমি দেখিছোঁ যে বিভিন্ন ছ'চিয়েল মিডিয়াত লিখিছে যে ইয়াৰ লগতে মানে যিবিলাক ৱাইন শ্বপ আছে, ৱাইন শ্বপবিলাকো বন্ধ কৰি দিব লাগে। গতিকে এই বিষয়টো নিশ্চয় আগন্তুক দিনত আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰিব। কিন্তু যিহেতু ড্ৰাগছ আৰু চুলাই মদে সাংঘাতিক ধৰণৰ ক্ষয় ক্ষতি কৰিছে বিশেষভাৱে ভিতৰুৱা অঞ্চলবিলাকত, আৰু উঠি অহা যুৱক যুৱতীসকলকো আজি ধ্বংসৰ পথলৈ আগুৱাই লৈ গৈছে। মই ভাবোঁ যে বৰ্তমান এই কথাখিনিক উপলব্ধি কৰি পেলাই আজি মহিলা শক্তিয়ে ওলাই আহিব লাগিব, মহিলাসকল ওলাই আহিব লাগিব, বিভিন্ন দল সংগঠন ওলাই আহিব লাগিব, আদিবাসী ছাত্ৰ সন্থা ওলাই আহিব লাগিব, বাগান অঞ্চল গাঁও অঞ্চলৰ কাৰণে অসম শান্তি ছাত্ৰ সন্থাৰ প্ৰত্যেকটো শাখা জিলা সমিতিয়ে ওলাই আহিব লাগিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, আপোনালোকৰ নিউজৰ জৰিয়তে, গতিকে আহক যিসকলে এনেধৰণৰ কামত জড়িত থাকিব সঞ্জয় কিষাণ প্ৰত্যেকটো ক্ষণতে তেওঁলোকৰ লগত থাকিব। গতিকে কোনো কাৰণতে এখন সমাজক নিক্ষেপ কৰি দিব পৰা যিবিলাক দুচক্ৰ আছে তেখেতসকলক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি। গতিকে এই ব্যৱসায়ৰ জৰিয়তে কোনোৱে আচলতে এখন সমাজক আচলতে সুস্থিৰ কৰিব নোৱাৰে, তেওঁলোকে সমাজখনক ধ্বংস কৰিব। গতিকে তেওঁলোকক সমাজ ধ্বংস কৰি দিব পৰা পৰিৱেশ কেতিয়াও নিদিব। মই জিলা প্ৰশাসন, আমাৰ আৰক্ষী অধীক্ষক সকলোকে আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত, আৰু এক্সাইজ বিভাগক আহ্বান জনাইছোঁ যাতে দেখিছেই কিমান ভয়ানকভাৱে এইকেইদিনত আমি আমাৰ আৰ্চাৰ জৰিয়তে যিবিলাক মানে উচ্ছেদ কৰিছে, কেনেধৰণৰ মানে এনেকৈ তেওঁলোকে তৈয়াৰ কৰিছে, যি তৈয়াৰ কৰাৰ পদ্ধতি, ইয়াত কেনেকৈ ধৰণৰ বিষাক্ত দ্ৰব্য আছে তাৰো কোনো একো ঠিক নাই, আৰু যাৰ কাৰণে মানুহবিলাকে কম বয়সৰ ভিতৰতে মৃত্যু হৈছে। তো গতিকে ইয়াত আমি সফলতা অৰ্জন কৰিম আমি যদি সকলোৱে ওলাই আহোঁ। কোনোবাখিনিত আচলতে আবকাৰী বিভাগে এই ক্ষেত্ৰত বিফল হৈছে লোৱা নিশ্চয়কৈ আবকাৰী বিভাগৰ লগত মই আলোচনা কৰিছোঁ, তেখেতসকলৰ বিভিন্ন অসুবিধাৰো কথা কৈছে, ক'ৰবাত গাড়ী নাই, ক'ৰবাত তেওঁলোকৰ মানুহ নাই, বা ক'ৰবাত এনেকুৱাও হৈছে যে তেওঁলোকে অবৈধ ব্যৱসায়ীসকলৰ আক্ৰমণৰো বলি হৈছে। গতিকে মই সেইকাৰণে আৰক্ষী অধীক্ষককো আহ্বান কৰিছোঁ যাতে তেওঁলোকে যেতিয়াই অপাৰেশ্যনত যায় তেতিয়াহ'লে CRPয়ে লাগে, পুলিচে লাগে, তেখেতসকলে যাতে তেওঁলোকক সহায় কৰক, যাতে তেওঁলোকে কোনো কাৰণতেই সেই অবৈধ চুলাই ব্যৱসায়ীসকলৰ সন্মুখত যাতে তেওঁলোকে অপদস্থ হ'বলগীয়া নহয়, তেওঁলোকৰ ওচৰত যাতে তেওঁলোকে তেওঁলোকৰ নিজৰ ক্ষয় ক্ষতি যাতে নহয়।